আজি গোলাঘাটৰ বাবে এটা অন্যতম স্মৰণীয় দিন, বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন মুকলি ষ্টেডিয়াম হ'ল আৰু গোলাঘাট ক্ৰীড়া সন্থা আৰু সকলোৰে উদ্যোগত সুন্দৰ ইনডোৰ ষ্টেডিয়াম এটাও নিৰ্মাণ হ'ল। এই ইনডোৰ ষ্টেডিয়ামত ৰাজ্য চৰকাৰে প্ৰায় 8 কোটি টকা ব্যয় কৰিছে। বেডমিণ্টন, টেবুল টেনিছ দুয়োটাই খেলাৰ সুবিধা পাব। গোলাঘাটত আজি মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং কলেজ হৈছে, গোলাঘাটত কেঞ্চাৰ হস্পিটেল হৈছে, ষ্টেডিয়াম হৈছে, নতুন DC অফিচ হৈছে। এই 5 বছৰত গোলাঘাটত চকুত লগা পৰিৱৰ্তন হৈছে। মই গোলাঘাট জিলাৰ মন্ত্ৰী বিধায়কসকলক গোলাঘাটৰ ৰাইজৰ বাবে কৰা কামৰ বাবে অভিনন্দন জনাইছোঁ।